নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ তই জানিবা কলিয়ে নমস্কাৰ কিন্তু অসমৰ ৰাইজে ৰখি আছে তোক দিবলে পুৰস্কাৰ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথা কোৱাৰ কাৰণে আহিলো মানে তই যে ফেচবুকত কথাখিনি কবলে আহিলি জুবিন দা মোৰতে তই কিয় নাহিলি নে জুবিন দা মৰাৰ বাবে পাৰ্টি কৰি তহতি হাঁহিলি কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ হেতু কিন্তু হসা কথা তহতৰ কাৰণে হল কাৰণ তহতি পাৰ্টি নামত যে খাও চুলাই তোৰ থপৰাই কই যে তোৰ মুখখন নিছে ফুলাই কুকুৰ আপোন মুৰতি একেলগে একেলগৰ ফিলছফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকুৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো মানে 19 তাৰিখৰ পৰা তই মানে আজিহে টোপনি পা উঠিলি নে অসমৰ ৰাইজক দেখি পেনেছেনে মুটিলি ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো মানে কথাখিনি যদি ভুৱা আৰু তহতি যে গুটি ৰাতি যে গেলা পানীখিনি খোৱা আৰু আসি মই তহতক ধোৱা দেখি তোৰ বাকৰ হিলি চাব মানে এইটো শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি মানে তই যে গুৱাহাটীলৈ যে আহিম বুলি ভাবিছিলি তই নাহিলি কিয় নে ভয় কৰিলি তোক পিছফাল পা যে দিব থিয় মানে গুৰকেটা কিন্তু ইমানেই বেছি মোলে মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমা ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা তই যে কলি গৰিমা বৌ তোৰ ভাগৰ ভগ্নী আছিল তেনেহলে তই নাহিলি কিয় বকা চদা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে ৰাইজে তো গম পায় লগতে তও গম পাইছই চাগে যে তই অসমলৈ আহিলে অসমৰ ৰাইজে তোক দিব ধুলাই তোৰ যে কেলা তলে ওপৰত দিব ফুলাই কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আসলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথা যদি তই দুখী নাছিলি তহতি তেনেহলে জুবিন দাৰ লগত নাহিলি কিয় কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই তহতি যে পাকঘৰত থকা কাঁহী বাতি নহয় যে তহতক ৰাইজে সজাব তহতি দুখী হয় সেইবাবে তহতি অসমলৈ অহা নাই বৰ্তমান 19 তাৰিখৰ পৰা এই বেপাৰীটোৱে আজি হাৰ পাইছে আৰু ইয়াক আজি অকমান দিলো ধুলাই যদি ভিডিঅ'টো ভাল লাগিলে লাইকটো কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেন্ট কৰি জনাব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজিলৈ ভিডিঅ' এৰিছো জয় অসম।